হয় হেঁপাহৰ ৰঙালীলৈ মাজত মাথো কেইটামান দিন এতিয়া ব্যস্ততাৰ অন্ত নাই ঢোল নিৰ্মাতাসকলৰ মই যিহেতু বৰ্তমান উপস্থিত আছো নুমলীগড়ত দৈগুঙৰ দাস ঢোল ৰিপেয়াৰিং চেণ্টাৰত আৰু ইয়াতো দেখিবলৈ পোৱা গৈছে এনেদৰে ঢোল নিৰ্মাণ কৰা শিল্পীসকল দিনে নিশাই এনেদৰে ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে কাৰণ এই অঞ্চলটোত যিসমূহ ঢোল আছে সেই ঢোলসমূহৰ তেওঁলোকে ইয়াতে নিৰ্মাণ কৰে সমান্তৰালভাৱে তেওঁলোকে ঢোলৰ মেৰামতি কামো কৰে আৰু দিনে নিশাই যিহেতু বিহুলৈ মাজত মাথো কেইটামান দিন এতিয়া দিনে নিশাই তেওঁলোক কেনেদৰে ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে যিহেতু হেঁপাহৰ ৰঙালীলৈ মাজত মাথো এতিয়া কেইটামান দিন বাকী আছে গছত বহি কুলি কেতেকীও দিছে বিহু অহাৰ বতৰা দিছে কুলি শুৱলা মাতে বিহু অহাৰ বতৰা দিছে আৰু সমান্তৰালভাৱে ঢোল নিৰ্মাতা সকলো এনেদৰে দিনে নিশাই ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে মই যদি সম্ভৱ হয় পোনে পোনে কথা পাতিব বিচাৰিম দাদা ব্যস্ততা কেনেকুৱা ব্যস্ততা ভালে বিহু আহিছে এতিয়া বিহুৰ কাৰণে ঢোল দিছে বনাবলৈ ৰাইজে নতুন ঢোল ৰাখিছো 10টা মান আৰু ৰিপেয়াৰিং আহিছে 35-40টা মান আছে এইটা বনাই পেলাই বিহু মাজতে দিব লাগিব আৰু এটা ব্যস্ততা কেনেকুৱা ব্যস্ততা ভালে এতিয়া কাম আহি আছে দিনে নিশাই ৰাতিলৈকে কাম চলি থাকে এটা নতুন ঢোলৰ দাম কিমান এতিয়া নতুন ঢোলৰ যদি আপুনি কঁঠালৰ পিয়ৰ গ্যাৰান্টি ল'ব যায় 9500 টকা আৰু চামল ল'ব গ'লে 5500-6000 টকা তাৰ মাজতো 7000 7500 আছে কঁঠালৰ মানে মিডিয়াম পাই যাব পূৰ্বৰ তুলনাত বৰ্তমান ঢোলৰ চাহিদা কেনেকুৱা চাহিদা ভাল পূৰ্বৰ তুলনাত চাহিদা আছে ৰাইজৰ অলপ ঢোলৰ শিকা মোমাৰটো বেছি হৈ আছে এইটো কাৰণে চলি আছে আৰু চবে কিমান দিন হ'ল আপোনালোকে এই ব্যৱসায় মোৰ কাৰবাৰ কৰা ইয়াতে দেদা ঢুকুৱা 98ত ঢুকালেতো তাৰ যিটো মোৰ 28 বছৰ 30 বছৰ চলি আছে ৰানিং দোকানদাৰী কৰা দোকানটো আগফালে আছে মই পিছফালে কাম কৰি আছো পূৰ্বপুৰুষৰ পৰা এইটো বিজনেছ হয় হয় নিশ্চয়কৈ এনেদৰে তেওঁলোক দিনে নিশাই ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু আচলতে পৰম্পৰাগতভাৱে তেওঁলোকে এনেদৰে ঢোল নিৰ্মাণৰ কাৰ্য কৰি আহিছে আৰু বৰ্তমানো দেখা পোৱা গৈছে যিহেতু বিহুলৈ মাজত মাথো কেইটামান দিন এতিয়া বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে ঢোল নিৰ্মাণ কৰিবলৈ ঢোল ক্ৰয় কৰিবলৈ লোকসকল আহিছে মেৰামতিৰ বাবে লোকসকল অহা দেখিবলৈ পোৱা গৈছে তেওঁলোক এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে কেইবাজনো লোক আহিছে ঢোল মেৰামতি কৰিবলৈ কেনেকুৱা বিহু ব্যস্ততা খুব সুন্দৰ বুলি ভাবিছো আৰু এই বছৰ ভাবিছো যোৱাবাৰতকৈ আৰু অকণমান চাগে ভাল হ'ব সেয়েহে ঢোল বনাবলৈ আহিলো আজি দুদিন ইয়াতে মানে থাকিবলগীয়া হৈছে সিহঁতৰ লগত মোৰ ওচৰতে বাৰু ঘৰ দিনে নিশাই সিহঁতেও কাম কৰি আছে সিহঁতৰ লগতে অকণমান আহি পেলাই চাই থাকোঁ কেনেকৈ ধৰণে বনাই বস্তুটো কাৰণ আমি ঢোল সংস্কৃতি বিভাগৰে লোৱা গতিকে ঢোলটো কি ধৰণে বনাইছে সেইটো মেইন কথা আৰু তেওঁলোকেও কৈছে আমি সুন্দৰকৈ ঢোল বনাই দিম আৰু প্ৰায় মই আজি 3-4 বছৰ তেওঁলোকৰ ওচৰতে ঢোল বনাইছোঁ খুব সুন্দৰকৈ ঢোল বনাই দিয়ে তেওঁলোকে আৰু এইবাৰ ঢোলৰ অলপ চাহিদাটো বেছি হৈছে কাৰণ ঢোলৰ চাহিদাটো এইটো কাৰণে বেছি হৈছে আমাৰ যিখিনি অসমীয়া ল'ৰা তেওঁলোকে বুজি পাইছে যে বিহু কেনেকুৱা বস্তু সেই বুজি পাই প্ৰায় ল'ৰা ইয়ালৈ আহিছে প্ৰায় ল'ৰা ঢোল ইয়াতে বনাইছে মোকে সোধে প্ৰথমে আহি লগতে যাম নেকি ঢোল তাত বনাবলৈ বোলে আহা খুব সুন্দৰ ঢোল বনাই তেওঁলোকে আৰু এই বছৰ আশা কৰিছোঁ ভাল হ'ব চাগে বিহু হয় নিশ্চয়কৈ এটি কণমানি আহিছে আমাৰ কণমানিটিৰ পৰা পোনে পোনে জানিব বিচাৰিম তুমি ঢোল নিবলৈ আহিছা মই ঢোল নিবলৈ আহিছো মোৰ ঢোলটো নতুনকৈ চাৱনি দিয়াম এবাৰ কেনেকুৱা বিহুলৈ আৰু কেইটামান দিনহে আছে এতিয়া কেনেকুৱা বিহু লাগিছে আৰু গাত যিহেতু তুমি ঢোল বজাব জানা এবাৰ যদি বজাই দেখুৱা তুমি নিশ্চয়কৈ এনেদৰে এতিয়া হেঁপাহৰ ৰঙালীলৈ যিহেতু মাজত মাথো কেইটামান দিন এতিয়া এনেদৰে দেখা পোৱা গৈছে প্ৰতিজন থহা অসমীয়া হেঁপাহৰ ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু আন ঠাইসমূহৰ সমান্তৰালভাৱে নুমলীগড়তো এতিয়া দেখা পোৱা গৈছে হেঁপাহৰ ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to pabo a News 18 app.